হেল্ল' এভৰিৱান, ব'লক আজি যাওঁ বেলেগ এফালে ষ্টেচু অফ ইউনিটি চাবলৈ। এয়া যোৱাকালি বৃহস্পতিবাৰৰ কথা দেই। গৈ আছোঁ মই আৰু ৰিক উবেৰতে গৈছোঁ, যিহেতু অকণমান দূৰ হয় সি থকা ঠাইৰ পৰা। গতিকে এয়া গৈ আছোঁ, অকণ ৰাস্তা ঘাটবিলাকো দেখাই আছোঁ। ব'লকচোন, এনেকুৱা ধুনীয়া এটা পৰিৱেশ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই ভাবিছোঁ নিশ্চয় ভাল পাব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে এতিয়া শনিবাৰ বুলিয়েই ক'ব পাৰোঁ, যিহেতু ৰাতি 12টা বাজি গৈছে। গতিকে আজি হৈছে শনিবাৰ আৰু ৰাতি 12টা বাজি গৈছে। আৰু ব'লক, ভিডিঅ'টো এতিয়াহে আপলোড কৰিছোঁ, ভাবিছোঁ আপোনালোকে মৰম দিব, আগৰ দৰে চাব। আজি সময়মতে দিব নোৱাৰিলোঁ। আৰু এয়া গৈ পালোঁগৈয়ে নহয়, বেছি সময় নালাগে। ইয়াতে আমি উবেৰ ৰখাই পেলাই আকৌ বেলেগত যাব লাগিব। আমি অ'টই ল'লোঁ, বাছ সেৱাও আছে, বিভিন্ন ধৰণৰ সেৱা আছে, অহা যোৱাৰ সুবিধা আছে, তেনেকৈয়ে যাব পাৰি। আমি অ'ট এখনকে লৈ গ'লোঁ। ব'লক গৈ থাকোঁ আৰু দেখাই দিওঁ। ইমান ধুনীয়া ৰাস্তাটো দেখিছেনে? মন কৰিছে চাগে ন? ভিডিঅ'ৰ যোগেদি ইমান ভালকৈ দেখাব নোৱাৰি, কিন্তু সঁচাই বৰ ধুনীয়া। এয়া গৈ পালোঁগৈ, সোমালোঁ। ইমান বেছি ভিডিঅ' কৰা নহ'ল। আৰু এয়া অকণমান এতিয়াও ওচৰ পোৱাগৈ নাই আমি দেই, দূৰৰ পৰাই দেখাইছোঁ। এয়া দেখিছেনে কিমান মানে ডাঙৰ? ওচৰলৈ গ'লেহে গম পাব। এয়া মই বহুত দূৰৰ পৰাই দেখাইছোঁ। এইখন হৈছে নৰ্মদা নদী। তাৰ পাৰত আছে, পাৰত নহয়, চাৰিওফালে নৰ্মদা নদীখন আৰু লগতে পাহাৰটো, চাৰিওফালৰ পৰা পাহাৰটোৱে ঘেৰি আছে আৰু নদীখন বৈ গৈছে আশে পাশে। ইমান ধুনীয়া। তাতেই আছে ষ্টেচু অফ ইউনিটিটো, চৰ্দাৰ বল্লভ ভাই পেটেলৰ যিটো মূৰ্তি, সেইটো। আৰু ৱৰ্ল্ডৰ হায়েষ্ট এইটো মূৰ্তিটো। গতিকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, হয়তো গম পাব। এয়া যে দেখিলে, মই ভালকৈ দেখুৱাই নহ'ল। আমি লিফ্টেৰে উঠি গ'লোঁ একে মূৰ্তিৰ মাজেদি, ভিতৰেদি। এয়া আমি মূৰ্তিৰ মাজত আছোঁ। আৰু মই হায়েষ্ট বুলি কৈছোঁ, আচলতে তলেষ্ট। আৰু এয়া চাওকচোন, আমি সেয়া ভিতৰৰ পৰাই এয়া ফটো লৈছোঁ। এনেকৈ ল'ব পৰা ব্যৱস্থা আছে, কিন্তু তলৰ পৰা ধৰিলে মানে দেখা পোৱা নাযায় এইখিনি। আৰু তাৰপিছত আকৌ ইয়াৰে উঠি গৈছোঁ, চাওকচোন। কেইবাবাৰো উঠি যোৱাৰ পিছত আকৌ আমি মূৰ্তিটোৰ এইবাৰ বাহিৰৰ পৰা চাম, একদম ওচৰত পৰা আৰু বাহিৰৰ পৰা চাম। সেইবাৰ ভিতৰত মানে সোমাইহে গ'লোঁ, মূৰ্তিৰ ভিতৰে সেয়া ফটো ল'লোঁ। এইবাৰ এয়া দেখিছেনে, একদম মূৰ্তিটোৰ ওচৰত আহি পালোঁহি। এনেকুৱা ব্যৱস্থাই আছে। আৰু যদি আপুনি লিফ্টেৰে উঠি যায়, আমি যিটো ভিতৰেৰে সোমাই গৈছিলোঁ, তাৰ কাৰণে আকৌ এক্সট্ৰা টিকেট ল'ব লাগে। মানে তেতিয়া টিকেটৰ প্ৰাইচটো অকণ বেছি হয়। আৰু এনেই এনেকৈ আহিলে ইমান বেছি নহয়। এনেকৈও চাবহি পাৰি। আৰু এয়া আহি পালোঁ ঘৰ। সেয়া চাই মেলি তাৰপাছতে লাগি গ'লোঁ অকণমান ভাত বনাবৰ কাৰণে। তাকো অকণমান দেখাই দিলোঁ, আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আৰু যোনসকল বৰোদা আহিছে, হয়তো জানেই যদি চাবলৈ গৈছে, আৰু যদি নাই যোৱা আহে, তেন্তে এই ইউনিটিটো মানে ষ্টেচু অফ ইউনিটিটো চাবলৈ যাবই। পৰিৱেশটো বিৰাট ধুনীয়া আৰু গৈও খুব ভাল লাগে। মানে যিটো চিনেৰীৰ মাজত আছে, পৰিৱেশৰ মাজত আছে, সেইটো খুব ধুনীয়া, ভিউটো খুব ধুনীয়া। তাৰপিছত ৰাতি ভাত পানী খাই এয়া ওলাই আহিলোঁ। ৰিকে ক'লে, বোলে ব'লা ওচৰতে আইচক্ৰীম পাৰ্লাৰ আছে, তাতে খাই আহোঁ। আৰু এয়া ৰাতি 11টা, চাৰে 11টা বজাৰ পৰিৱেশ। গৈ খুব ভালেই লাগিলে, ময়ো ভালেই পালোঁ। এওঁ যাওঁ বুলি কোৱা দেখি এয়া ওলাই গ'লোঁ। গৈ পেলাই ধুনীয়াকৈ আইচক্ৰীম খালোঁ। খাই মেলি এওঁ যেনিবা চুগাৰ ফ্ৰীয়ে খালে। আৰু তাৰপাছতে আজিৰ দিনটো সামৰিছোঁ। তেন্তে আজিলৈ আহোঁ। আৰু ফটো দুখনমানো আপলোড কৰিলোঁ দেই একেবাৰে শেষত।